এই শৃংখল চলি অহাটো যে এই গাত নাইকিয়া মাংসটো কুকুৰ এই কুকুৰ এই বেমাৰী কুকুৰ এটা নিচিনা দেখিবলেতো কলা চশমা পিন্ধি পেলাই নিজকে একদম ডাঙৰ একেবাৰে মিনিষ্টাৰ বুলি ভাবে সি নিজকে হা লোকৰ টকাৰে ঘৰ চলি থকাটো ৰাতি হলে চান্দা তুলিব দিন হলে শুব অভদ্ৰটো উল্টা হাতে চৰ দিম তই গুৱাহাটীত ভিক্টৰ দাসৰ লগত লাগি তোক লেংটা কৰি পিটিম চালা এবাৰ তো মিয়াটো বাদ দে তো এবাৰ মাইকী মানুহকো তো সাঙুৰি ললি হা মাইকী মানুহৰ তই ভাবিছ নেকি মাইকী মানুহে একেবাৰে তই যে হেৰি হয় যে মুখৰ চহী দিয় যে সেইকাৰণে মাইকী মানুহকো মুখৰ চহী বুলি ভাবিলি নেকি তই গুৱাহাটীলৈ ভিক্টৰ দাসৰ লগত ময়ো এবাৰ গৈ লগত লাগি তোকো ন একদম গৰু পিটন দিব লাগে চালা লেংটা কৰি কুবাই পেলাই পঠিয়ামা তই নিজৰ শিৱসাগৰত বৰ দম দেখুৱাই আছ নহয় এই তোৰ দেউতাৰে লৈ আহিছিলে শিৱসাগৰখন হা তই এতিয়া তই গুৱাহাটীলৈ আছোন তোৰ যদি ইমান হিম্মত আছে লোকেশ্যন চব দি দিমা এইবিলাক কথা মোক সম্ভালি কবা দেই তুমি অন ৰেকৰ্ড কৰি আছা এইটো কথা সম্ভালি কথা কবি তুমি কা বাংলাদেশ তই কা বাংলাদেশ কথা কৈছ এই এটা গুন্ডামি বেলেগক দেখাবি মানুহৰ ঘৰত এই গুন্ডামি বেলেগক দেখাবি আলোচনা চক্ৰতে এনেকুৱা সন্মান নকৰিব আজি এনেকুৱা সন্মান নকৰিবি এনেকুৱা আলোচনা চক্ৰত ৰাখি দিব লাগিব খেদাটো নকৰিবি আছে ঠিক আছে সাহস চিনি নাপায় কাক বাংলাদেশী কমাইছে আরে কোর্টৰ লগ ধৰিম তোক কাক বাংলাদেশী কৰিছ তোক কোর্টৰ লগ ধৰিম ঠিক আছে সাহস ক'ত পালি পূৰ্বপুৰুষে বাংলাদেশী মানুহে ইয়াত ভাৰতৰ সংবিধানৰ নিয়ম নীতিৰ কথা কব এইবিলাক নিয়ম নীতি বাংলাদেশত গৈ কওকগে কোন বাংলাদেশী মানুহৰ কথা কৈছে আপুনি কোন বাংলাদেশী মানুহৰ কথা কৈছে কোন বাংলাদেশী মানুহৰ কথা কৈছে আপুনি নহয় কোন বাংলাদেশী মানুহৰ সংবিধানৰ কথা কৈছে তুমি নিজে বাংলাদেশী আমি খেদিম এইবিলাক কথা মোক সম্ভালি কবা দেই তুমি অন ৰেকৰ্ড কৰি আছা এইটো কথা কাক বাংলাদেশী কথা কৈছ সম্ভালি কথা কবি তুমি কা বাংলাদেশী তই কা বাংলাদেশী কথা কৈছ এই এটা গুন্ডামি বেলেগক দেখাবি মানুহৰ ঘৰত এই গুন্ডামি বেলেগক দেখাবি এই গুন্ডামি বেলেগক দেখাবি এইবিলাক অভদ্ৰামি নকৰিবি অভদ্ৰামি নকৰিবি কি বুলি ভাবিছ নিজক কি বুলি ভাবিছ যাত্ৰাক যি কথা কবি ষ্টুপিড কথা কবাইছে বাংলাদেশী বুলি কৈছে অন ৰেকৰ্ড এই ভিডিঅ' ক্লিপ লাগিব মোক তেওঁ বাংলাদেশী কাক কৈছে ষ্টুপিড সৰব নাই বাংলাদেশৰ তই কাক কৈছ বাংলাদেশী তই জানো কোন বাংলাদেশৰ বাহিৰত তই কোন হয় আরে ঘৰৰ চৌকা নজৰ চান্দা তুলিলে সেইবিলাক মানুহে ইয়াত আমাক স্বীকৃতি পাইছে চান্দা তুলি খাবলৈ আহিছে ইয়াত গুৱাহাটীৰ পৰা আহি আছো পোৱাগে নাই তই যা শব্দবোৰ ব্যৱহাৰ নকৰিব দাদা চুক্তি তৰ্ক কৰিম কিনাৰ কেইজনৰ লগত পাতি লওক ঠিক আছে ইমান সাহস চিনি নাপায় কাক বাংলাদেশী কমাইছে আরে কোর্টৰ লগ ধৰিম তোক কাক বাংলাদেশী কৰিছ তোক কোর্টৰ লগ ধৰিম সাহস ক'ত পালি সাহস ক'ত পালি পূৰ্বপুৰুষে মাতিলে ক'তলৈ যাম নি মাতিম নহয় তই কি বুলি ভাবিছ পূৰ্বপুৰুষৰ ইতিহাসটো শুনিলে তই ভয়ে খাবি ঠিক আছে সালা দেশ সংবিধান বিৰুদ্ধে কৰি কাৰণে কিবা এটা কথা ক'বলৈ আইনগত কথা এটা ক'লে তেওঁলোকে বাংলাদেশী ক'ব ইমানখিনি সাহস আমি বাংলাদেশৰ পৰা অহা মানুহৰ লগত যুক্তি তৰ্ক নকৰো কোন বাংলাদেশৰ পৰা আহিছে বাংলাদেশৰ পৰা কি কথা ক'বাইছে দীক্ষিত শৰ্মা ডাঙৰীয়া এওঁ ডাঙৰ কথা কৈছে কিন্তু এই অসভ্যজনক প্ৰত্যুত্তৰ দিয়া হ'ব এইখন দেশৰ নাগৰিক উই আৰ ফুল ফেলো ব্ৰাদাৰ চিটিজেন
এইখন দেশৰ নাগৰিকক 2005 চনৰ পৰা প্ৰত্যক্ষ দি আছো হৈছে এই বুঢ়া আঙুলি দেখাই দিছো এই ধিঙৰ সময়ত গৈ বাংলাদেশীক বিলাক তেওঁলোকে হেৰিত যাব নিদিয়ে ইটাৰ ভাটাত তাৰপিছত ইটাৰ ভাটাত কিয় কাম কৰি আছিল ক'ত বেদৰত কি আলোচনা হৈছিল সিহঁতৰ কিহৰ কাৰণে পাৰে কথা ক'বলৈ আহিছা সেইবিলাক কথা নকবি কোনে ক'ত কিমান আৰে এইবিলাক এনেকুৱা ধৰণৰ মানুহক যদি আপুনি পানিছমেণ্ট দিবলৈ আছে তেতিয়াহ'লে চৰকাৰৰ জোতাৰ তলত অলপমান পইচা লগাই দিলে হ'ব সিহঁতে ইমান জোতা চেলেকে ৰাতি ৰাতি গৈ এই চৰকাৰখনে ইমান জোতা চেলেকে সিহঁতে এই চৰকাৰখনে যি কাম কৰে তাত সিহঁতে জাপি পৰে আজি উৰিয়াম ঘাটত যে 50,000 মানুহ উচ্ছেদ কৰে 50,000 মানুহ যেতিয়া উচ্ছেদ কৰিছে তেতিয়া তেওঁলোক ক'ত যায় এই 50,000 মানুহ যেতিয়া উচ্ছেদ হোৱা নাই উৰিয়াম ঘাটত তেতিয়ালৈকে তেওঁলোকে কিয় মাত নামাতে আজি চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট যে সব দখল কৰিব 50,000 মানুহ কিয় খিলঞ্জীয়া মানুহে অসমৰ বনাঞ্চল কি য'তে মন যায় ত'তে থাকিম আমি সেইটো কথা অকল খিলঞ্জীয়া মানুহ আছে নেকি তাত উৰিয়াম ঘাটত অকল খিলঞ্জীয়া মানুহ আছে নেকি ঠিক আছে 50,000 মানুহৰ ঠিক আছে হ'ব শৃংখল চলিয়া মই আহিম হ'ব মই বুজি পাইছো প্ৰত্যুত্তৰ দিয়া ল'ব হ'ব ইমতিয়াজ হুছেইন মই ঠিক আছে মই কল্যাণ গগৈৰ ওচৰলৈ আহিছো শৃংখল চলিয়া আপোনাৰ ভিডিঅ'টোৰ কিছু আমি অকণমান প্ৰব্লেম পাই আছো আপুনি যদি কিছু নেটৱৰ্ক থকা জেগাত ঠিক আছে হয় মই বুজি পাইছো কল্যাণ গগৈৰ ওচৰলৈ মই আহিছো প্লিজ কল্যাণ গগৈ ঠিক আছে হ'ব মই আহি আছো প্লিজ ইমতিয়াজ হ'ব কল্যাণ গগৈয়ে কওক বাংলাদেশীৰ লগত কথা ঠিক আছে কল্যাণ গগৈ মই শৃংখল মই আপোনাৰ ওচৰলৈ পুনৰ আহি আছো আপুনি লাইনত থাকক মই কল্যাণ গগৈৰ ওচৰলৈ যাব বিচাৰিছো প্লিজ কল্যাণ গগৈ নাই প্ৰথমতে মই দুইজনকে অনুৰোধ কৰিছো ভাষাবিলাক যিবোৰ শব্দ প্ৰয়োগ কৰিছে প্ৰয়োগবিলাক কৰোঁতে অকণমান আপুনি আপোনাৰ চৰকাৰৰ এইটো পলিচি নেকি এইখন দেশৰ ভাৰতীয় নাগৰিক এজনক অন এয়াৰ তেওঁলোকে বাংলাদেশী বুলি ক'ব ইমতিয়াজ অলপ সংযত হৈ সন্দেহযুক্ত সি হিন্দুৱে হওক সি সন্দেহযুক্ত সি মুছলমানে হওক অসমৰ পৰা ছাটাইকৰ ব্যৱস্থা কৰিব লাগে তেওঁলোকে যদি বাংলাদেশৰ পাইছে বাংলাদেশলৈ গুচি যাওক তেওঁলোক যদি পাকিস্তানৰ পাইছে পাকিস্তানলৈ গুচি যাওক তেওঁ হাত সাগৰ তেওঁ নদী পাৰ হৈ য'ৰ পৰা নাহক লাগিলে তেওঁলোক তালৈ গুচি যাওকগৈ কাৰণ তেওঁলোকৰ দায়িত্ব আমি কেতিয়াও কোনো কাৰণে ল'ব নোৱাৰে এই গালি পাৰিব সেইসকল ব্যক্তিয়ে যিসকল ব্যক্তি গাত সেই বাংলাদেশত তেজ সোমাই আছে গালি পাৰিব সেইসকল ব্যক্তিয়ে যিসকল ব্যক্তিয়ে অসমীয়াৰ কাৰণে মানে অকণমানো ইম'চনলৈ জীয়াই থকা নাই লুকাই থকা আলী আহমেদ হুছেইনখিনি যিখিনি অপৰাধী হয় সেইখিনিত আমাৰ থলুৱা খিলঞ্জীয়া মানুহৰ ৰেচিটো তেনেই কম আমাৰ মাটি আমাৰ জেগা আমাৰ মাটিত আহি কোনোবাই অবৈধভাৱে দখল কৰিব আমাৰ মাটিখিনি কোনোবাই আগ্ৰাসনৰ অপচেষ্টা চলাব সি হিন্দুৱে হওক বা সি মুছলমানে হওক বা সি খ্ৰীষ্টানে হওক সেইটো কেতিয়াও কোনো কাৰণতো আমি মানি লোৱা নহ'ব আপোনাক বৰঘৰত যদি সঁচাকৈ আহি কোনোবাই সোমাইহি কোনোবা যদি আলহী আহি পিনে আপোনাৰ বৰঘৰত সোমাই পিনে যদি আপোনাৰ বৰপেয়া পাৰিব বিচাৰিব আপোনাৰ কি কয় আপোনাৰ ওপৰত যদি তেওঁলোকে দাদাগিৰি দেখাব বিচাৰিব আই আচলত যদি কোনোবাই হাত লগাব তেতিয়া এইটো ধৰ্ম হয় আপোনাৰ ধৰ্ম এটা যে সেইটো সময়ত আপুনি সেই আপুনি কি কৰ্মৰ ধৰ্ম আপুনি অনুকৰণ কৰিছে আপুনি প্ৰতিবাদ হ'বই তাত আপোনাৰ প্ৰতিবাদ হ'ব তাত আপোনাৰ আন্দোলন হ'ব আৰু এই মানুহসকল যে সন্দেহযুক্ত অবৈধভাৱে যে বেদখল কৰি আছে সেই কথাটোক আমি আইনক আদালতক অসম পুলিচ প্ৰশাসনক আমি জনাবৰ কাৰণেতো আমি বিহিত ব্যৱস্থা ল'ব লাগিব এটা কথা মই স্পষ্ট হয় তাত গৈ কোনোবাই মাৰপিট কৰা মাৰধৰ কৰা ঘৰ জ্বলাই দিয়া তেনেকুৱা ধৰণৰ আইনগত মানে অপৰাধ কৰিব নালাগে আইন হাতত তুলি ল'ব নালাগে কিন্তু তেওঁলোক যে তাত সোমাই আছে তেওঁলোকে যে অসম ভূখণ্ডত যে তেওঁলোকৰ মানে অসমৰ যি ভৌগোলিক আপোনাৰ কি কয় অৱস্থানত যে তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত বা তেওঁলোকে আমাৰ জনগাঁথনি যে ক'ৰবাত নহয় ক'ৰবাত যে তেওঁলোকে ব্যাঘাত আনিছে ইয়াত সাংঘাতিক ধৰণৰ যে জনবিস্ফোৰণ তেওঁলোকে সৃষ্টি কৰিছে এই কথাটো যে অৱগত কৰিবৰ কাৰণেতো কোনোবাটো লাগিব নে ইয়াৰ ওপৰত কিবা ৰিচাৰ্চ পেপাৰ হৈছে নে ইয়াৰ ওপৰত কোনোবা আৰ্টিকেল মানে পাব্লিছ কৰিছে গতিকে ইয়াত যদি কোনোবা দল সংগঠনে যদি সজাতি দলে যদি ওলাই আহে অসম আৰু অসমীয়াৰ স্বাৰ্থত সন্দেহযুক্ত ব্যক্তি সি যিকোনো ধৰ্ম হ'ব পাৰে যিকোনো সম্প্ৰদায় হ'ব পাৰে মোৰ তাত ক'বলগীয়া একো নাই কিন্তু কথাটো হ'ল এনেকুৱা ধৰণৰ সন্দেহযুক্ত কোনো ব্যক্তিয়ে থাকিব নালাগিব তেওঁলোকে যি দেশৰ পৰা আহিছে যি ৰাজ্যৰ পৰা আহিছে য'ৰ পৰা আহিছে তেওঁ হাত সাগৰ তেওঁ নদী পাৰ হৈ য'ৰ পৰা নাহক লাগিলে তেওঁলোক তালৈ গুচি যাওকগৈ কাৰণ তেওঁলোকৰ দায়িত্ব আমি কেতিয়াও কোনো কাৰণে ল'ব নোৱাৰে তেওঁলোকে এতিয়া আপুনি সেই সিদিনা আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে নিজৰ সমষ্টিৰ নাম নাজানে নিজৰ বিধায়কৰ নাম নাজানে
সেইখিনি ব্যক্তি অসমীয়া ভালকৈ কথা ফুটাই ক'ব নাজানে সেইখিনি ব্যক্তিক লৈতো আমাৰ প্ৰত্যেকজন ব্যক্তি অসমীয়া থলুৱা স্বাভিমানী ব্যক্তিৰ প্ৰশ্নৰ উদয় হ'ব গতিকে ইয়াক লৈ লম্ফ কৰা ইয়াক লৈ মানে ৰাজনীতিকৰণ কৰা কথা নাথাকে গতিকে এই সন্দেহযুক্ত এই মিয়াখিনিয়ে হওক সন্দেহযুক্ত ধৰি লৈছোঁ পূৰ্ববংগীয় মুছলমানে হওক যিসকল ব্যক্তি ইয়াত মানে তালফাল লগাই আছে তেওঁলোকৰ হৈ আমাৰ অসমীয়া মানুহখিনিয়ে কাম কৰোঁতে ইয়াক অসমত থকা যিখন ইছলাম ধৰ্মাৱলম্বী বাকী থলুৱা খিলঞ্জীয়া মানুহখিনি গাত লগা কাৰণটো কি ভালে পাব লাগিছিলে এইখিনি মানুহে জাবৰ জোঁথৰ এইখিনি মানুহে আমাৰ সদায় থলুৱা খিলঞ্জীয়া মুছলমানখিনিক মানে অপমান কৰিছে বদনাম কৰি আছে সেইখিনি ভাগ কিয় কৰিব জনা নাই সেইটো কৰাৰ প্ৰয়োজন আছে সন্দেহযুক্ত সি হিন্দুৱে হওক সি সন্দেহযুক্ত সি মুছলমানে হওক অসমৰ পৰা ছাঁটাই কৰাৰ ব্যৱস্থা কৰিব লাগে ডাইৰেক্ট ভাৰত ছাঁটাই কৰাৰ ব্যৱস্থা কৰিব লাগে বাংলাদেশৰ পাইছে বাংলাদেশত গুচি যাওক আৰু ভাৰত বাংলাদেশৰ মাজত এখন চুক্তি হ'ব লাগে যি প্ৰত্যাৱৰ্তন চুক্তিৰ যোগেদি আমাৰ ভাৰতত থকা অবৈধ যিসকল বাংলাদেশী মূলৰ মুছলমান ইয়াত আছে তেওঁলোকক যাতে বাংলাদেশ চৰকাৰে যদি মানে তেওঁলোকৰ নেতৃত্বত যাতে লৈ লয় এই বাংলাদেশী মূলৰ সন্দেহযুক্ত যিকোনো ধৰণৰ এই প্ৰব্ৰজনকাৰীসকলক অনুপ্ৰৱেশকাৰীসকলক বিতাড়িত কৰিব লাগে বুলি আমাৰ মানুহে সততে কথাটো কোৱা দেখিছোঁ বা শুনিছোঁ কিন্তু যেতিয়া এই বিষয়টো কেতিয়াও কোনো কাৰণত কোনোৱে আৰম্ভ কৰা নাছিলে এই অসম চুক্তিৰ ক্ষেত্ৰতে হওক বা আমি বিদেশী আপোনাৰ যি বিতাড়িত কৰা সমস্যাৰ ক্ষেত্ৰতে হওক যেতিয়া এটা দল সংগঠন ওলাই আহিছে এইটো ৰাইজে মানুহে ভালহে পাব লাগিছিলে ইয়াক আকৌ কোনোবাই ৰাজনৈতিকভাৱে ৰেহ ৰূপ দিব বিচাৰিছে ইয়াক আকৌ কোনোবাই আপোনাৰ বিজেপিকৰণ কোনোবাই কংগ্ৰেছীকৰণ কৰিব বিচাৰিছে এই কথাটো কিন্তু খুব বেছি মানে আহি থকা দিনত মানে জাতিটোৰ কাৰণে ভাল লক্ষণ নহয় সন্দেহযুক্ত ব্যক্তিসকলে বা যিকোনো ধৰণৰ ব্যক্তি হ'ব পাৰে সি হিন্দু হ'ব পাৰে সি মুছলমানো হ'ব পাৰে অবৈধভাৱে কোনোবাই বেদখল কৰি আছে বেদখল মুক্ত কৰাৰ ক্ষেত্ৰত বা বিল আছিতেনে অসমৰ লগতে বেলেগ বহু দল সংগঠনে ইয়াত সহযোগ আগবঢ়াইছে ইয়াত যাতে বিষয়টো আকৌ ৰাজনৈতিকৰণ কৰা বিষয়টো কি মানে ইয়াৰ অন্তৰত কি লুকাই আছে কথাটো আমি বিচাৰোঁ কি অসমখনত বেদখল মুক্ত হ'ব লাগে আৰু এনেকুৱা ধৰণৰ যি সন্দেহযুক্ত ব্যক্তি আছে তেওঁলোকে যি দেশৰ পাইছে সেই দেশলৈ গুচি যাওকে তেওঁলোকে যদি বাংলাদেশৰ পাইছে বাংলাদেশলৈ গুচি যাওক তেওঁলোক যদি পাকিস্তানে পাইছে পাকিস্তানলৈ গুচি যাওক কিন্তু অসমত থকা যিখিনি খিলঞ্জীয়া থলুৱা মুছলমান সেই খিলঞ্জীয়া মুছলমান যিখিনি মুছলমানে অসম আৰু অসমীয়া হৈ কাম কৰিছে অসম আৰু অসমীয়াৰ কাৰণে তেওঁলোকৰ মানে হাড়ে হিমজে যাৰ মানে কি কয় হেৰি সোমাই আছে কি কয় স্বাভিমান সোমাই আছে তেওঁলোকেতো কেতিয়া কোনো কাৰণত ইয়াৰ আপোনাৰ বিৰোধিতা কৰা নাই ভাল পাইছে কাৰণ সেইসকল ব্যক্তিয়ে সন্দেহযুক্ত তেওঁলোকৰ ধৰ্ম ইছলাম ধৰ্ম হ'ব পাৰে কিন্তু ইছলাম ধৰ্ম হ'ল বুলি অসমত থকা আমাৰ খিলঞ্জীয়া মুছলমানসকলতো তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত বদনাম কৰি আছে যিকোনো ধৰণৰ অপৰাধমূলক কামৰ অন্তৰালত লুকাই থকা আলী আহমেদ হুছেইনখিনি যিখিনি অপৰাধী হয় সেইখিনিত আমাৰ থলুৱা খিলঞ্জীয়া মানুহৰ ৰেচিটো তেনেই কম বাহিৰৰ পৰা অহা কোনোবাই এচাম মানুহে ভুল কৰিব আৰু সেইচাম মানুহৰ লগত এই কেকটোৱাই আপোনাৰ তামোল খাই পেলাই নেওলাক বদনাম কৰা নিচিনাকৈ অসমৰ থলুৱা খিলঞ্জীয়া গৰীয়া মৰীয়া দেশীয় জল এই মানুহখিনিক আমাক কোনোবা অপমান কৰিব সেই কথাটোতো আমি কেতিয়াও কোনো কাৰণত থলুৱা মানুহখিনিয়ে সহ্য কৰি ল'ব নোৱাৰোঁ মই কোৱা কথাখিনি তেতিয়া আপোনাৰ ইয়াত একদম চিৰিয়েলকৈ এগালমান মোক কমেণ্টত গালি পাৰিব এই গালি পাৰিব সেইসকল ব্যক্তিয়ে যিসকল ব্যক্তি গাত সেই বাংলাদেশত তেজ সোমাই আছে গালি পাৰিব সেইসকল ব্যক্তিয়ে যিসকল ব্যক্তিয়ে অসমৰ অসমীয়াৰ কাৰণে মানে অকণমানো ইম'চনলৈ জীয়াই থকা নাই কথাটো এনেকুৱা ধৰণৰ হয় সকলো ফালৰ পৰা আগ্ৰাসন হয় মাটি গ'ল জাতি গ'ল ভেটি গ'ল আৰু বিজেপি চৰকাৰখনক এটা কথা আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে আপোনালোকে এই যিটো আপোনাৰ বিতাড়িত যিটো কৈছে আপোনালোকে উচ্ছেদ যিটো কৈছে সেইটো কিন্তু বিজ্ঞানসন্মত হ'ব লাগে সুদূৰ প্ৰসাৰী হ'ব লাগে আপুনি ঢিঙৰ মানুহখিনি আনি পেলাই আকৌ ধৰি লৈছোঁ বোলে গৰুখুটিত বহাইছেহি গৰুখুটিৰ মানুহখিনি আনি পেলাই নগাঁৱত বহাইছে সেইটো মানে সফল এটা মানে সমাধান নহয় এওঁলোকক অসম নহয় ভাৰত বাহিৰ কৰি দিয়া ব্যৱস্থা কৰক নহ'লে ডিটেনশ্যন কেম্পত ৰাখক ডিভোটাছ কৰি ৰাখক এইখিনিক এই বিশেষ ৰাজনৈতিক অধিকাৰ কেতিয়া কোনো কাৰণত নিদিব যিখিনি ব্যক্তিয়ে মই অসমীয়া বুলি নকয় মই অসমীয়া বুলি কয় ঠিক আছে যাৰ প্ৰনাউন্সিয়েশ্যনত অসুবিধা আছে যাৰ আপোনাৰ এই অসমীয়া ভাষা সংস্কৃতি যিয়ে নাজানে যিয়ে এই অপৰাধবিলাকৰ লগত জড়িত হৈ আছে সি হিন্দুৱে হওক বা সি মুছলমান হওক সেই মানুহখিনিক ছাঁটাই কৰিব লাগে বিশেষ সেই মেৰুদণ্ড চিধা কৰি ৰখা চৰকাৰখন গঠন কৰাৰ ক্ষেত্ৰত তেওঁলোকক একো ভূমিকা থাকিব নালাগে নাম্বাৰ লাগে 97077 বাপৰে বাপ চাবাক নম্বৰ কৈছো 970 কেনেকৈ মনত ৰাখিব লাগে একেবাৰে লাষ্টত ডাবল এইট আছে নি নম্বৰটো মোৰ ডাবল এইট কেনেকৈ মনত থাকিলে এবাৰে আহি গ'ল এবাৰে মনত থাকি গ'ল মানুহৰ জেং আছে শুনে 970 তিনিটা 7 60 5 85 কি ক'ব 85 না তাৰমানে ভগৱানে এটা বিশেষ গুণ এটা দিছে কোনোবা এটা 970 ফালে তাৰমানে হেৰি নহ'লেও বেলেগ এটা চাইডত স্মৃতি শক্তিটো বেলেগ ধৰণে দিয়ে
গণেশ কি কৈ আছে? ব্যস্ত বুলি কৈ আছে। হা ব্যস্ত বুলি কৈ আছে। কালে ৰৈ আছে? কালে ৰৈ আছে? বিকাশ দা কেলা মই বিকাশ দা নহয় আহি আছে বাৰু। তালৈ আহিছ শুনি মই চিনি পাইছে নাই? গাড়ী বাইক ফাৰি তাত মনে মনে ৰাখিছিলে তই গম পাবি বুলি। এইটো কি লগ পাৰিবি নে? পাৰিম। কোনফালে লগাই দিয়া? এইটো ভাল আছে। ফোন কৰিছিল দিয়া মোক এতিয়া মই কিমান দিনৰ পৰা আহি আছো মই এই আৰু এখন চাব লাগিছিলো হাততে দেখি তেতিয়া বুজি পাব। পৰৱৰ্তী গাখীৰ লৈছো চাহ বনাব লাগিব তই মোক তই চাহ খাব লাগিব। চাহ খাব তই চাহ নাখাবি নেকি? চাহ খাম। এইটো গাখীৰ তেলখিনি ভৰাই থৈ গ'লে হ'ল। ফোনটো মই দিয়া মানে সুবিধা হৈছে ন? বিপদ হলে মোক ফোন কৰি দিয়ক। ভিডিঅ' নাই দৰ্জিমান যোৱাই নাই। 10 দিন যোৱা নাই। চলিব দিগদাৰ হৈছে তোলে। আৰু এই এনে কি মানে এনে বাছৰ ভাড়া গৈছে 80 টকা। 80 টকা গৈছে। 80 টকা গ'লে কিমান টকা পাইছা? কালি সেইদিনা যে 80 টকা যে গাঁৱতে কিমান টকা পাইছা তুমি? 80 টকা ভাড়া বেছি পোৱা নাই। 100 টকা পাইছিলো সেইদিনাখন। আৰু 20 টকা পাইছে নে? এদিন এটকা নাপালা? 1 টকা নাপায় দিন। 1 টকা নোপোৱাকো কেতিয়াবা আহা নেকি? ৰাতিপুৱা কি খালা? ৰাতি ভাত আছিল। ভাত কিয় খালা? মাছ আছিল। মাছ ইয়াতে বনালা? নাই মাছৰ আঞ্জাটো মায়ে বনাইছিল। ভাতটো মই নিজে বনাইছো ৰাতি খালো। 10 দিনমান বতৰ বেয়া কাৰণে যাব পৰা নাই ন? এনেকে বতৰ বেয়া হলে দিগদাৰ হয় ন? দিগদাৰ মানে এইটো 2 মাহৰ পৰা ইনকাম নাই মোৰ। 2 মাহৰ পৰা ইনকাম নাই? নাই একদম নাই। মই গৈ 5,000 টকা জমা আছিল এইটো খালোৱেই। ষ্টিকডাল চাৰ্জ দি থৈছা? চেন দিলে চালো গৈটো। কেইটা বস্তু কেনেকৈ গম পাইছো এতিয়া? এবাৰ মোক দেখাই দিম কেনেকৈ গম পাই। মোৰ গাত লগাই দিম। গাত চাব নালাগে এনেকৈ গম পাব এয়া। আমি ঘৰত উঠিলে লৈ যায় ন? ভাবিছে থাকো। ভাবিছে এটা লগাব ভাল হৈছে নে? কিমান মানে তোমালোকে গম পাই যোৱা ন? মোটামুটি 1 ফুট দূৰৰ পৰা গম পাই যাব। আচ্ছা মই তোমাক হেৰি কি কয় দালি দিছো হা, চাউল দিছো, দালি দিছো, তাৰপিছতে পিঁয়াজ আছে আৰু কি কৈছে গাখীৰ অলপ লৈছো, আলু আছে হা। এটা কাম কৰিবা হেৰি তেল চেল উলিয়াই বটল ভৰাই ল'বা। পাৰিম মানে ফোনটো হোৱাৰ কাৰণে বিকাশ দা প্ৰব্লেম হলে ফোন কৰি দিয়া। ভালে হৈছে নেকি? চাৰ্জ দিয়া নেকি? চাৰ্জ দি থওঁ। চাৰ্জ মানে কালি চাৰ্জ দিয়া নাছিলো। ৰাতি আহি কালি ঘূৰি আহিছিলো, আহিলে বাধা দিছো। কালি মানে অলপ বেয়া কালি। নমস্কাৰ সকলোকে। আপোনালোকে ইতিমধ্যে গম পায় যে গণেশ পাটনায়ক তেখেতৰ ঘৰ হ'ল উৰিষ্যাত, কিন্তু বৰ্তমান অসমতে থাকি মানে তেওঁৰ জন্ম অসমতে। গণেশৰ বয়স কিমান মান হ'ব তোমাৰ? 41 দামী। তেওঁ 41 বছৰৰ এজন মানে এজন ডেকা ল'ৰা। বিয়া চিয়া পতা হওঁতে তেওঁ এই ৰুমটোতে থাকে। আপোনালোকৰ যিটো ইতিমধ্যে মই দেখালো। গণেশক মই এদিন ৰাস্তাতে চিনি পাইছিলো, ৰাস্তাতে লগ পাইছিলো। এনেকে এই তেওঁৰ সাৰথি যিডাল লাখুটি, তেওঁ যিডাল মানে বন্ধু, সেই লাখুটিডালে লৈ গৈ থাকোঁতে মই দেখিলো যে তেখেতে সম্ভৱ 2টা চকুৰে চাগে সম্ভৱ নেদেখে, সেইটো কাৰণে এনেকুৱা এটা পৰিস্থিতি। সেইদিনাখনিৰ পৰা গণেশৰ লগত মই সদায় আছো নে নাই? আছে সদায় আছো। আৰু তাৰ বিপদে আপদে মই এটা মোবাইল কিনি দিছিলো। বহুত মানুহে কৈছিলে যে অন্ধ মানুহে মোবাইল কেনেকে চলাব, তাক মই ফোন নম্বৰটো মনত ৰাখি ল'ব লৈছিলো। আৰু সি মোলৈ বিপদত পৰিলে ফোন কৰে। আৰু তাক মই মানে কমকেও 200 টকা আৰু বেছিকেও তাৰ ওপৰত যিমানখিনি পাৰোঁ মানে তাক লগ পালে দিওঁ। বা বজাৰ সমাজি কৰি আনিছো। ইনো ছাগলী মাংস খুব খাই ভাল পায়। ছাগলী মাংস ভাল পালে বেয়া পাওঁ। তালৈ আজি ছাগলী মাংস কিনি আনিছো। চাউল, দালি, তেল, তাৰপৰা আদা, নহৰু, পিঁয়াজ যেনেকৈ যি পাওঁ তাৰ অলপ দিন চলিবৰ কাৰণে। কিন্তু মই এটাই বিচাৰিছো ৰাইজক, সি যেতিয়া অকল গণেশ পাটনায়ক বুলিয়ে নহয়, এতিয়া
জন্মগতভাৱে যি অন্ধ বা তেখেতৰ হৈছিলে 7 বছৰ বয়সত আইএল আহিছিলে আইএল পেলাই 2টা বসন্ত আমাৰ যিটো বসন্ত বুলি কওঁ যে চিকেন পক্স হয় আইএলৰ 2টা চকু তেখেতে তেতিয়াই হেৰুৱালে তাৰ দৃষ্টিহীন এজন যুৱক হয় গতিকে ৰাইজে যেতিয়া ক'ৰবাত লগ পায় এনেকুৱা দৃষ্টিহীন লোকক এই লোকক 10 টকা 5 টকা বেছি নালাগে 10 টকাকে দিলেও এনাফ 10 টকা 5 টকা যি দিয়ে যিখিনি পাৰে তেখেতৰ বিগত 2 মাহৰ পৰা আপোনাক ইতিমধ্যে গম পায় গুৱাহাটীৰ পৰিৱেশটো খুব বেয়া বতাহ বৰষুণ তেখেত ওলাই গ'লে এদিন তিতি ৰৈ আছে ক'ত সোমাব একো দেখি পোৱা নাই গম পোৱা নাই এদিন ডাঙৰ গাজনি ঢেৰেকনি ৰাস্তাৰ কাষত ছাগলী এটাও নাই গৰু এটাও নাই তেওঁ অকলে এটা ৰৈ আছে তিতি হয়নে গতিকে মই নাজানো গণেশক প্ৰত্যেকটো বিপদতে পাওঁ মই ফোন কৰিলো সেইদিনা ক'লে বোলে দাদা ওলাই দিব পৰা নাই এদিন ওলাই গৈছো গছৰ মানে গাড়ী ভাড়া গৈছে 80 টকা কিন্তু সেইদিনাখন মোৰ ইনকাম এটকাও নাই বতৰ বেয়া কাৰণে ঠিক তেনেকুৱা পৰিৱেশ বহুত হৈছে আপোনাৰ গম পায় ৰাস্তা পদূলি বনাই আছে কনষ্ট্ৰাকশ্যন চলি আছে 2-3 দিন পৰিছেও এনেকুৱা মানে খালত গতিকে মই বিচাৰো আমাৰ যিসকল ব্যক্তিয়ে 2টা চকুৰে দেখে যিসকল ব্যক্তিয়ে পৃথিৱী এই মানে কি কয় সৌন্দৰ্য দেখা পাইছে যাৰ লগত পইচা থাকে প্লিজ অনুগ্ৰহ কৰিছো বেছি নালাগে 10 টকাতকে 1 টকা বেছিকে দিবলৈ মই নকওঁ কাৰণ এতিয়া আমি বজাৰ সমাৰ কৰি আনিছো আমি 1000 টকাৰ ওপৰত মই তাৰ ওপৰত খৰচ কৰি দিওঁ তাৰ লগ পালে মই 1000 টকা খৰচ কৰোঁ কিন্তু আমি আপোনালোকে ইমান কৰিবই নালাগে 10 টকা 5 টকাকে যদি সকলোৱে সহায় কৰি দিয়ে বা ৰাস্তাটো যদি পাৰ কৰি দিয়ে মই ইয়াক বহুবাৰ ৰাস্তা পাৰ কৰি দিছো কাৰণ ই যিটো সময়ত ওলাই আহে মই সেইটো সময়তে মই য়োগা মই টিউচন কৰি পেলাই ৰুমলৈ ঘূৰি আহোঁ মই প্ৰায় লগ পাওঁ তাক আৰু সি মোৰ বুলেটখনৰ আৱাজটো চিনি পায় তাক মই মৰমতে মানে কি কয় নিজৰ ভাই নিচিনাকে মৰম কৰোঁ যদিও সি বয়সত মোতকৈ ডাঙৰ আৰু মই বিচাৰোঁ প্ৰত্যেকজন মানুহে এনেকুৱা মানে দুৰ্ভগীয়া বুলিয়ে কৈছোঁ দিয়কচোন দুৰ্ভগীয়া এজন আচলতে প্ৰকৃততে দুখীয়া মানে প্ৰকৃততে যাৰ হাত ভৰি মানে ব্যৱহাৰ কৰিব নোৱাৰে যিজন ব্যক্তিয়ে চকুৱে নেদেখে তেওঁলোক এইবিলাক অলপমান দুখত থকা একোজন ব্যক্তি গতিকে মই বিচাৰোঁ প্ৰত্যেকজন মানুহে এনেকুৱা মানুহৰ ওচৰত সেইখিনি সহানুভূতি ৰাখিব কি কবি কিবা কবি নি কওক সেই কৈছো ৰাজুৰ আগত মই কওঁ যে যিখিনি পাৰে কেমেৰাখনে ক'লে যিখিনি পাৰে সেইখিনি সহায় কৰিলে হ'ল মোক চলাব কাৰণে খালি বেছি বেলেগ নালাগে কংগ্ৰেছ চলাব পালে ৰাস্তাখিনি চলাব লাগে হ'লে ভাল লাগে মই ৰাইজক সেইখিনি বিচাৰোঁ সকলোৱে গণেশক সহায় কৰি দিব মই গণেশৰ নিজৰ ঘৰ এখন ঘৰ বুলি ভাবোঁ গণেশৰ ঘৰখন মোৰ ঘৰ বুলি ভাবোঁ বহুত দুখত কষ্ট দি আছে ৰাইজে সহায় কৰিব ধন্যবাদ আৰু মোৰ লগত থকা বিপিন দাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ বজাৰ সমাৰ কৰাৰ ক্ষেত্ৰত বিপিন দাই সকলো লগ লাগি দিছে ধৰি মেলি দিছে আজি তাৰে ছাগলী মাংস লৈছে সি ধুনীয়াকৈ এগৰাকীয়ে বনাই আছে সি ধুনীয়াকৈ ছাগলী মাংস ভাতটো খাব মই খালি ভাত নাখাওঁ দেই বুজিছা তই ধুনীয়াকৈ খা আৰু মোৰ বেলেগ কাম আছে ভাতটো খা মই চাহকাপ খালি খাম দেই চাহকাপ খাম আৰু মই তোৰ লগত আছো দেই বিপদত মোৰ নাম ফোন নম্বৰ আছে নাই আছে কচোন বাৰু আপোনাৰ নম্বৰ 9394 হ'ব এই গণেশৰ বিস্কুট সাংঘাতিক বিস্কুট গণেশ চাহৰ কালাৰ দেখিছা নাই চাহৰ কালাৰ আৰু গণেশৰ মন একদম একেই আৰু গণেশ বঢ়িয়া চাহ একাপ চাহ খাই ভাল লাগিব ই মোক পুৰা কথা শুনিছে মই তাক দিবা মানা কৰি দিছিলো জাকা নিদিবা বুলি এইবাৰ পৰা মোৰ ফোন নম্বৰটো বিচাৰি দি দিবা খালি সুধি ল'বা কি কামত লাগে মই সুধিব লাগে তাৰ নাম কি কওক নাম কি কওক বঢ়িয়া বঢ়িয়া তাৰপা নাম সুধো নাম সোধাৰ পিছত কয় যে মই মোক চিনাকি ভিডিঅ' পাইছো ভিডিঅ' পালে নম্বৰটো নাপায় নহয় নম্বৰটো পাই নাথাকে জয় অসম বুলি নেকি তেনেকুৱা কৰি সেইদিনা মোক সদা যে বিগত যোগাযোগ কৰিব আছিল আমাৰ বহুত পুৰণা বন্ধু বুলি কৈছে লগ পোৱা নাই কৈছে মোক লগ পালে আপুনি কাম কৰক দিছপুৰত যাওক দিছপুৰত গ'লে লগ পাই যাবা সেইদিনাখন আকৌ আপোনাক একমাত্ৰ পালো যে সেইদিনাখন যি বিহুত যে আমাৰ যে কি হাতী মানুহ হাতী মানে নহয় মানৱ হাতী মূৰীয়া তুহুন দেখোন আমাক খাই মাৰিবা হে তাক অলপ সেইদিনাখন তাতে এই আপোনাৰ বিহুত আপুনি নাছিলে শুনিছে ন আপুনি এইটো আমাৰ যি থানা আছে যি থানা এইখিনি যে এটা ফিল্ড আছে বাই চাইডে ৰাস্তা তাতে আমি পাতিছিলো আকৌ খালি খাটা যায় ৰিচাৰ্জ কেতিয়াকে খতম হ'ব 20 তাৰিখ এনে অৰ্থাৎ প্লেট আছে মই যাওঁ দেই থাক 8খনে হেণ্ডছেক দিছো ওলাই আহিব নালাগে থাক দেই মই পাৰিম আৰু হেৰি কিবা অসুবিধা হ'লে ফোন কৰিবি ঠিক আছে দেই আহোন এই কি কয়
বিজুলী ঢেৰেকনি বতৰ বেয়া হলে ওলাই নাযাবি আৰু ওলাই গৈছিলো গম পালে দিম কথা প্ৰথম মই ওলাই গ'লে কি কয় বৰষুণ চৰষুণ পালে এই বোকা থাকিলে মানুহক কবি পাৰ কৰি দিয়ক বুলি দেই আৰু পটককে কিবা এটা হবলৈ বেছি টাইম নালাগে নহয় আৰু কিবা কি কয় আৰু ৰুমত কেইটা পাবি ৰুমত 4টা 5টা আবেলি তাতকে দেৰি নকৰিবি হাইষ্ট 6টা তাৰ পিছত আৰু বাছত যে যাওঁ ভাড়া লয় ন বাছে কিছুমানে লৈ কিছুমানে নলয় ন আৰু হেৰি এইটো কি কয় বতাহ ধুমুহা বৰষুণ আহিলে বুজা না ওলাই নাযাবি বেছি বিপদ হলে মই আছো দেই বাই বাই জয় অসম